হাই এভৰিৱান, মই অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি কাৰণ সোমবাৰ, মন্দিৰ যাম। আমাৰ ইপিনে ইমান বেছি গৰম নহয়, ৱেডাৰটো ৰাতিপুৱাই দেখাইছোঁ মানে ইমান গৰম, ৰ'দটো একদম পূৰা খাওঁ খাওঁ। আহিলোঁ, অহাৰ পাছত মন্দিৰ আহিলোঁ। সোমবাৰ আজি যিহেতু চাকি দিলোঁ। প্ৰায়ে আহোঁৱেই মন্দিৰলৈ, ওচৰতে আছে কাৰণ মন্দিৰভাগ। আপোনালোকে আহিছে নাই জনাবচোন। মন্দিৰত আহি পেলাই ঘৰ পালোহি। ঘৰত আহি আকৌ স্কুল ওলালোঁ। সেয়া ছাইডতে দাদা ওলাই আছে, সিও কাৰণ স্কুল যাব। মোক দেখাইছোঁ কেনেকুৱা লাগিছে জনাব দেই আপোনালোকে। আহি পেলাই মেইন ৰাস্তা পালোহি, যিহেতু ইমান বেছি গৰম। গাড়ীত উঠিলোঁ, গৈ আছোঁ, কলেজ পালোঁগৈ। মানে লগৰজনীয়ে কৈ আছে, বৌ জল্দি বৌ, বৌ জল্দি বৌ। ময়ো তাইক কৈ আছোঁ, আহা সোনকালে আহ। আহি পেলাই এটা ক্লাছ কৰিলোঁ। ল'ৰা ছোৱালী যিহেতু পৰীক্ষা, সিহঁতক আমাৰ মেমহঁতে অকণ চাব দিলে, ক্লাছ কৰিব দিলে। স্কুলৰ পৰা ওলালোঁ, ওলাই পেলাই আমাৰ ৰাইজৰ ফটোশ্বুট চলি আছে। আমিও ছাতি লৈ ৰখি আছোঁ গোটেইকেইজনী, চবেই ফটো উঠি আছে। আমি গাড়ীত উঠিলোঁ, উঠি পেলাই আহি মই পাই গ'লোহি। যিহেতু পাপা নাহিল মোক নিবলৈ, সেইকাৰণে মই টমটমতে গ'লোঁ। তাৰপিছত ইমানতে ব্লগটো সামৰণি মাৰিছোঁ আৰু কাষতে ফটোকেইখন লগাই দিছোঁ আমি আজি উঠা।